কিছু মৰমৰ উপহাৰ মোৰ বাবে নৈপৰীয়া কিছু শুভাকাংক্ষী দি পঠাইছে মই ভাবিলো আপোনালোকৰ লগত শ্বেয়াৰ কৰো আপোনালোকে চাই ভাল পাব ইয়া দেখিছে পথাৰত একেবাৰে নেচাৰেলি গ্ৰো হোৱা কলমৌ শাক আমি সকলোৱে জানো এই স্বাস্থ্যৰ কাৰণে কিমান উপযোগী ইয়া মোৰ বন্ধু বান্ধৱীসকলে চিনি দি পঠাইছে ইয়া আমি জালি কোমোৰা বুলি কওঁ ইয়াৰো যথেষ্ট স্বাস্থ্যৰ বেনিফিটছ আছে ইয়াক যে চিঙি গছৰ পৰা দি পঠাইছে তেওঁলোকে ইয়াত যথেষ্ট মৰম নিহিত হৈ আছে সেয়েহে মই আপোনালোকক দেখালো এনে ধৰণৰ 4-5টা কোমোৰা তেওঁলোকে জাষ্ট গছৰ পৰা চিঙি দি পঠাইছে থেংক ইউ ইমৰান তোমাৰ এই মৰমৰ উপহাৰৰ বাবে মই সদায় ঋণী হৈ থাকিম এয়া গছৰ পৰা চিঙি পঠোৱা সতেজ ভাত কেৰেলা আপোনালোকে দেখিছে আৰু তেনেধৰণে অমিতাও আছে বহুত কেইটা ঘৰৰ গছত লগা এয়া অমিতা থৈ দিছিলে হেনো মোৰ বাবে তেওঁলোকে কৈছে মই ভাল পাওঁ সতেজ শাক পাচলি খাই নিজেও কৰো ঘৰতে যিখিনি ঠাই ওলাই তো তেওঁলোকে হেনো থৈ দিছিলে আৰু ডাঙৰ হোৱাৰ লগে লগে দি পঠাইছে গতিকে মই এনে ধৰণৰ মৰমৰ বাবে তেওঁলোকৰ ওচৰত ঋণী হৈ থাকিম শুভাকাংক্ষীসকলৰ ওচৰত ভাবিলো আপোনাৰ লগত বা আপোনালোকৰ লগতো এই কথাখিনি শ্বেয়াৰ কৰো যিহেতু আজিৰ সময়ত আমি সতেজ শাক পাচলি খাবলৈ প্ৰায়েই নাপাওঁ গতিকে তেওঁলোকৰ এই মৰমৰ উপহাৰ আচলতে খুব মেটাৰ কৰে